हेलो एवरीवन तुमालोকক आमार चैनल नॉलेज ऑफ साइंसेस स्वागतम जनाइছো। আজি এই ভিডিওটোত আমি তোমালোকৰ আগত প্ৰি ফাইনেল এক্সামিনেशन 2025 ক্লাস 12 যোৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো। তোমালোকৰ কাৰণে এই কোৱেশ্চন পেপাৰখন ইম্পৰ্টেন্ট হ'ব, লগতে এই কোৱেশ্চনখন তোমালোকৰ ফাইনেল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব। আৰু এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। লগতে ইয়াৰ পিডিএফটো ন তোমালোকে কত পাবা এই বিষয়ে তোমালোকক এই ভিডিওতে কম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু ক্লাস 12 কাৰণে আমাৰ এটা হোৱাটসঅ্যাপ গ্ৰুপ আছে, ডেসক্ৰিপচনত লিংক দি দিম, তাৰ পৰা তোমালোকে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপটোত জয়েন হৈ লবা। পলম নকৰাকৈ আজিৰ ভিডিওটো আমি স্টাৰ্ট কৰিছো। তো এই কোৱেশ্চন পেপাৰখনত তোমালোকক টোটাল মাৰ্ক 100 দিয়া আছে আৰু তোমালোকক টাইম 3 আৱাৰ্স দিয়া আছে। তো সেকশন এ তোমালোকক পেছেজ দিয়া আছে। তো তোমালোকে পেছেজখন পঢ়িবা। মই তোমালোকক দেখুৱাই দিছো যে কেনেকুৱা ধৰণৰ পেছেজ আহিছে, তোমালোকে পেছেজখন পঢ়ি লবা। তো তোমালোকে পেছেজখন পঢ়িবা। তাৰ পিছত তোমালোকক তলত প্ৰশ্ন দিয়া আছে, প্ৰশ্নবোৰ চোৱা। তাৰ পিছত তলত তোমালোকক প্ৰশ্ন দিয়া আছে। এক নম্বৰটো দিয়া আছে যে according to who what account for 7 million premature death globally every year। এটোত এক নম্বৰ দিয়া আছে। বি নম্বৰ দিয়া আছে what deadly decrease can be caused by ambient air pollution। সি নম্বৰ দিয়া আছে which day is observed as international day of clean air, what it is significance। ডি নম্বৰ দিয়া আছে which country advocated the international day of clean air। ই নম্বৰ দিয়া আছে what was the theme of the first international day of clean air। এক নম্বৰ দিয়া আছে find what in the passage that means। এক নম্বৰ দিয়া আছে agreement between and support for the member of a group। দুই নম্বৰ দিয়া আছে a warning or the possibilities of trouble or danger। তো তোমালোকে পেছেজখন পঢ়ি তোমালোকে কোৱেশ্চনবোৰ নিজে সলভ কৰিবা। তাৰ পিছত তোমালোকক সেকশন বি দিয়া আছে যে দুই নম্বৰটো দিয়া আছে ডিজাইন এ পোস্টাৰ in not more than 50 words to create awareness about the need of energy conservation। ইয়াত তোমালোকক এখন পোস্টাৰ ডিজাইন কৰিব কৈছে, যত তোমালোকক 5 মাৰ্ক দিয়া আছে। তাৰ পিছত তোমালোকক অৰ্ধিটা কোৱেশ্চন দিয়া আছে ইউ আৰ আমিশ বা আলপনা দ্য স্পোর্টস সেক্রেটারি অফ ইউর স্কুল বা কলেজ ড্ৰেভ এ নোটিস ইনভাইটিং স্টুডেন্ট টু গিভ देयर নেম ফর ভেরিয়াস স্পোর্ট কম্পিটিশন টু বি অর্গানাইজড অন দ্য এনুয়াল স্পোর্ট ডে অফ ইউর স্কুল, ওয়ার্ড লিমিট 50 ওয়ার্ড। মানে 50টা ওয়াৰ্ডৰ ভিতৰত তোমালোকক এখন কি কৰিব গৈছে নোটিস লিখিব গৈছে। আৰু নোটিস কেনেকৈ লিখিব লাগে যদি তোমালোকে নাজানা, আমি তোমালোকক ইউটিউবত এটা ভিডিও আপলোড কৰিছো নোটিস ৰাইটিংৰ ওপৰত। সেই ভিডিওটো যদি তোমালোকে চাই লোৱা তেনেহলে যেনেকৈ নোটিস নাহক বা কিয় তোমালোকে কৰিব পাৰিবা। মই তোমালোকক সেই ভিডিওটোত এটা ফৰমেট দিছো, সেই এটা ফৰমেট ইউজ কৰি তোমালোকে নোটিস লিখিব পাৰিবা। যদি তোমালোকে ভিডিওটো চোৱা তাৰ পিছত তোমালোকে এই নোটিসখন তোমালোকে লিখিব পাৰিবা। তো যিসকলে তোমালোকে চোৱা নাই ভিডিওটো তোমালোকে চাই লবা, ডেসক্ৰিপচনত মই লিংক দি দিম। নেক্সট 3 নম্বৰ কোৱেশ্চনটো চোৱা কি দিয়া আছে ইউ হ্যাভ উইটনেছ এ ৰড এক্সিডেন্ট অন ইয়োর ওয়ে টু গুৱাহাটী, ৰাইট এ ৰিপৰ্ট ইন 100 to 150 ওয়ার্ড টু বি পাবলিশ ইন দ্য আসাম ট্ৰিবিউন। ইউ আৰ বিনয় বা বিনিতা। তোমালোকক এখন ৰিপৰ্ট ৰাইটিং প্ৰিপেয়াৰ কৰিব গৈছে, তোমালোকে এইখন পঢ়ি লবা। তাৰ পিছত অৰ্ধি দিয়া আছে ৰাইট এ ৰিপৰ্ট ইন about 100 to 125 ওয়ার্ড about the hazard of using plastic bag to be published in your school magazine। তাৰ পিছত তোমালোকক 4 নম্বৰত দিয়া আছে write a letter to the editor of an English daily drawing the attention of the authorities concerned to be miserable deterioration condition of the road in your locality, you can মৃন্ময় বা প্ৰস্তুতি। তো ইয়াত তোমালোকক এখন কি কৰিব কৈছে, তোমালোকক এখন লেটাৰ লিখিব কৈছে এডিটৰ লৈ। আৰু লেটাৰ কেনেকৈ লিখিব লাগে ইয়াৰ কাৰণে আমি ভিডিও অতি সোনকালে আপলোড কৰিম, চিন্তা কৰিব নালাগে। অৰ্ধি তোমালোকক দিয়া আছে। তো তোমালোকক ইয়াতে দিয়া আছে লেটাৰ আৰু জব এপ্লিকেশন। তো ইয়াত যিকোনো তোমালোকে এখন লিখিব লাগে। তাৰ পিছত তোমালোকক সেকশন সি দিয়া আছে 5 নম্বৰ চেঞ্জ দ্য ফৰ্ম অফ নেৰেশন ইন দ্য ফলোইং সেন্টেন্স। তোমালোকক ইয়াতে কি কৈছে নেৰেশন কৰিব কৈছে। এ নম্বৰ দিয়া আছে দ্য ট্ৰাভেলাৰ সেড টু দ্য পিজেন কেন ইউ টেল মি দ্য ওয়ে টু দ্য নিয়াৰেষ্ট ইন। তো ইয়াতে দি আছে ইয়েস সেড দ্য প্ৰেজেন্ট। তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিছো, তোমালোকে চাই লোৱা। বি নম্বৰ দিয়া আছে I asked the old lady where Professor Sharma lived, the lady replied gratefully that she did not know। তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি আছো, তোমালোকে চাই লোৱা। নেক্সট 6 নম্বৰ কোৱেশ্চনটো দিয়া আছে চেঞ্জ দ্য ভয়েস অফ এনি 3 অফ দ্য ফলোইং সেন্টেন্সেস। এ নম্বৰ দিয়া আছে দ্য গাৰ্ল ইজ ৰিডিং এ নভেল। ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনত চাই লোৱা, মই তোমালোকক দি দিছো। বি নম্বৰ দিয়া আছে ইজ দ্য গাৰ্ডেনাৰ ওয়াটাৰিং দ্য প্লান্টস। ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দিছো, তোমালোকে ভিডিওটো পজ কৰি লিখি লবা। সি নম্বৰ দিয়া আছে দ্য স্টুডেন্ট হ্যাভ বিন টোল্ড টু অর্গানাইজ দ্য প্রোগ্রাম। ডি নম্বৰ দিয়া আছে গুৱাহাটী ইজ কল্ড দ্য গেটওয়ে অফ দ্য নর্থ ইস্ট। ই নম্বৰ দিয়া আছে লেট দ্য ওয়ার্ক বি ডান। তো ভয়েস চেঞ্জ কেইটাৰ উত্তৰ মই স্ক্ৰীনত দিছো, তোমালোকে ভিডিওটো পজ কৰি লিখি লবা।
নেক্সট 7 নম্বৰ কোৱেশ্চনটো সো কি দিয়া আছে ৰিৰাইট এনি 5 অফ দা ফলোইং সেন্টেন্সেস ইউজিং দা কারেক্ট ফর্ম অফ দা ভার্ব গিভেন ইন ব্র্যাকেট তো ইয়াতে তোমালোক কি কৰিব গৈছে টেন্স কৰিব গৈছে তো এ নম্বৰ দিয়া আছে দিস ডট ড্যাশ রান ফ্রম গুৱাহাটী টু জৰহাট তো ইয়াৰ উত্তৰটো তোমালোক স্ক্ৰিনত চাই লোৱা বি নম্বৰ দিয়া আছে হি ড্যাশ মেক এ ডল নাও তো ইয়াৰ উত্তৰটো চাই লোৱা সি নম্বৰ দিয়া আছে দিস দ্য ফুটবল ড্যাশ প্লে এভরিৱেৰ তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিছো ডি নম্বৰ দিয়া আছে উই ড্যাশ ষ্টে ইন দিস হাউস ফৰ 2 ইয়ার্স তো ইয়াৰ উত্তৰটো তোমালোক স্ক্ৰিনত চাই লোৱা ই নম্বৰ দিয়া আছে ইফ আই ড্যাশ বি ইউ আই শুড নট একসেপ্ট দা পোস্ট ইয়াৰ উত্তৰটো তোমালোক স্ক্ৰিনত চাই লোৱা নেক্সট এক নম্বৰটো সো কি দিয়া আছে আই ড্যাশ ডু এ লট অফ ওয়ার্ক টুডে তো ইয়াৰ উত্তৰটো তোমালোক স্ক্ৰিনত চাই লোৱা জি নম্বৰ দিয়া আছে দা প্লে ড্যাশ স্টার্ট বিফোর উই রিচ তো ইয়াৰ উত্তৰটো তোমালোক স্ক্ৰিনত চাই লোৱা নেক্সট কোৱেশ্চন 8 নম্বৰটো সো কি দিয়া আছে রিরাইট এনি 4 অফ দা ফলোইং সেন্টেন্সেস ফিলিং ইন দা ব্ল্যাঙ্ক উইথ এপ্রোপ্রিয়েট প্রিপজিশন তোমালোকক ইয়াতে প্রিপজিশন লিখিব গৈছে এ নম্বৰ দিয়া আছে আই কংগ্ৰেচুলেট ইউ ড্যাশ অন ইয়োর সাকসেস তো এইকেইটাৰ উত্তৰ মই স্ক্ৰিনত দি দিম তোমালোকে চাই ল'বা বি নম্বৰ দিয়া আছে দা বাস ইজ রানিং ড্যাশ ফুল স্পিড সি নম্বৰ দিয়া আছে জন ওয়াজ এনয়েড ড্যাশ হিজ ব্রাদার ডি নম্বৰ দিয়া আছে দা বয় কামস ড্যাশ ফ্রম এ রেসপেক্টেবল ফ্যামিলি ই নম্বৰ দিয়া আছে হি প্রিভেন্টেড মি ড্যাশ গোয়িং দেয়ার এফ নম্বৰ দিয়া আছে আই ব্রট দিস বুক ড্যাশ 20 রুপিস জি নম্বৰ দিয়া আছে ফ্লোরিস মেড ডেট হুইট তো এইখিনি আছিল তোমালোকৰ প্রিপজিশন নেক্সট 9 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে 9 নম্বৰটো দিয়া আছে ৰিৰাইট এনি 4 অফ দা সেন্টেন্স এজ ডাইৰেক্টেড তো তোমালোকক এইবাৰ কি কৰিব গৈছে তোমালোকক পজিটিভ ডিগ্ৰী লব গৈছে কেতিয়াবা তোমালোকক মিনিং চেঞ্জ নোহোৱাকৈ এফাৰ্মেটিভত লিখিব গৈছে হা কেতিয়াবা তোমাৰ নেগেটিভত লিখিব গৈছে কমপ্লেক্সত লিখিব গৈছে তো কি দিছে এক নম্বৰটো হি ইজ দা বয় ইন দা ক্লাস চেঞ্জ ইট ইনটু দা পজিটিভ ডিগ্ৰী উইদাউট চেঞ্জিং দা মিনিং তো এইটো তোমালোকক পজিটিভ ডিগ্ৰী লব গৈছে তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম তোমালোকে চাই ল'বা বি নম্বৰ দিয়া আছে হি লেফট নো প্লেন আনটায়াৰ্ড মেক ইট এফাৰ্মেটিভ উইদাউট চেঞ্জিং দা মিনিং তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম চাই ল'বা সি নম্বৰ দিয়া আছে অনলি ৰাম ওয়াজ প্ৰেজেন্ট দেয়াৰ মেক ইট নেগেটিভ উইদাউট চেঞ্জিং দা মিনিং ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম চাই ল'বা ই নম্বৰ দিয়া আছে হি ইজ টু লেজি টু শাইন ইন লাইফ মেড ইট এ কমপ্লেক্স সেন্টেন্স তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম চাই ল'বা ই নম্বৰ দিয়া আছে হি ডিজায়াৰ্ড দ্যাট আই শুড গো দেয়াৰ মেক ইট এ সিম্পল সেন্টেন্স তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম চাই ল'বা এক নম্বৰ দিয়া আছে কামিং হোম হি বিগেন টু ওয়ার্ক টার্ন ইট ইনটু এ কম্পাউন্ড সেন্টেন্স তো ইয়াৰ উত্তৰটো মই স্ক্ৰিনত দি দিম চাই ল'বা নেক্সট সেকশন ডি তোমালোকক টেক্সট বুকৰ কোৱেশ্চন দিয়া আছে তো আশা কৰিছো আমি তোমালোকক সেকশন সি অৰ্থাৎ তোমালোকক গ্ৰামাৰ সেকশনটো সলভ কৰি দিলো আৰু তোমালোকে সেইবোৰ কপি নোট ডাউন কৰি যাবা সেকশন ডি তোমালোকক কি দিয়া আছে চোৱা ৰাইট এনি 9 অফ দা ফলোইং কোৱেশ্চন যিকোনো 9টা কোৱেশ্চন তোমালোকক লিখিব গৈছে এটা কোৱেশ্চনত তোমালোকক 1 মাৰ্ক দিয়া আছে এ নম্বৰ দিছে হাউ লং এম হেমেল টিচ ইন দা স্কুল বি নম্বৰ দিয়া আছে হু ওয়াজ ডেনি কেসি সি নম্বৰ দিয়া আছে হোৱাট ডিড এম হেমেল ৰাইট এট দা এন্ড অফ দা ক্লাস ডি নম্বৰ দিয়া আছে হু ইজ দা অথৰ অফ লষ্ট স্প্ৰিং ই নম্বৰ দিয়া আছে হোৱাট ডিড শপি ড্ৰিম অফ ডুইং আফটাৰ শি কমপ্লিট হার স্কুল এফ নম্বৰ দিয়া আছে হোৱাট ডাজ মুকেশ ওয়েন্ট টু বি জি নম্বৰ দিয়া আছে হাউ মেনি ডেলিগেট ওয়ার ইন 1960 এনুৱেল কনভেনশন অফ ইন্ডিয়ান ন্যাশনাল কংগ্রেস এট লখনউ এইচ নম্বৰ দিয়া আছে হু ওয়াজ ৰাজকুমাৰ শুক্লা আৰু আই নম্বৰ দিয়া আছে হু ইজ দা অথৰ অফ গোয়িং প্লেসেস নেক্সট তোমালোকক যে নম্বৰটো দিয়া আছে নেম দা নোবেল রাইটার বাই কমলা দাস কে নম্বৰ দিয়া আছে হোয়ার ওয়াজ দা রোডসাইড স্ট্যান্ড আই নম্বৰ দিয়া আছে হোয়ার ওয়াজ কমলা দাস বর্ন তো এইকেইটা আছিল তোমালোকৰ 1 মাৰ্কৰ কোৱেশ্চন তাৰ পিছত তোমালোকক 11 নম্বৰত দিয়া আছে এনসার এনি 8 অফ দা ফলোইং কোৱেশ্চন এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক দিয়া আছে তেনেহলে 8টা কোৱেশ্চন তোমালোকে 16 মাৰ্ক পাবা তো এ নম্বৰ দিয়া আছে হোয়াট ইজ দা কাইন্ড অফ পেইন এন্ড এক ডেট দা পয়েট ফিল ইন মাই মাদার ইজ 66 বি নম্বৰ দিয়া আছে হোয়াট আৰ দা অবজেক্ট দ্যাট হ্যাভ বিন কম্পেয়ার্ড উইথ দা মাদার এইটো মাদার অফ 66 পৰা দিছে সি নম্বৰ হোয়াট ওয়ার দা আইটেম ফর সেল ইন দা রোড সাইড স্ট্যান্ড এইটো কোৱেশ্চন তোমালোকৰ এ রোড সাইড স্ট্যান্ডৰ পৰা দিছে ডি নম্বৰ দিয়া আছে হোয়াট ডিড দা ওনার অফ দা রোড সাইড স্ট্যান্ড ওয়েন ই নম্বৰ দিয়া আছে হোয়াট উড ফ্ৰেন্সি লাভ টু ডু অন দ্যাট সানি মর্নিং ইনস্টেড অফ গোয়িং টু স্কুল এইটো তোমালোকক দা লাস্ট লেসনৰ পৰা দিয়া আছে এফ নম্বৰ দিয়া আছে হোয়াট ডিড এমএমএল সে এবাউট দা ফ্ৰেঞ্চ ল্যাঙ্গুয়েজ এইটো তোমালোকৰ লাস্ট লেসনৰ পৰা দিছে জি নম্বৰ দিয়া আছে ওয়াজ সাহেব হ্যাপি উইথ হিজ জব ইন দা নিউ স্টাইল তো এইটো তোমালোকৰ লস স্প্ৰিঙৰ পৰা দিছে এইচ নম্বৰ দিয়া আছে হোয়াট এপিসোড ইন পাটনা শট গান্ধী দা এক্সিস্টেন্স অফ দা রিজিড কাস্ট সিস্টেম আই নম্বৰ দিয়া আছে লিস্ট দা প্লেসেস দ্যাট গান্ধী ভিজিটেড বিটুইন হিজ ফার্স্ট মিটিং উইথ রাজকুমার শুক্লা এন্ড হিজ অ্যারাইভাল এট চম্পারণ নেক্সট যে নম্বরটো দিয়া আছে লিস্ট দা থিং মেনশন ইন দা পোয়েম এ থিং অফ বিউটি ড্যাশ কজেস সাফারিং এন্ড পেইন কে নম্বৰ দিয়া আছে দা পোয়েট লং ফর এ ড্রিম ওয়ার্ল্ড হোয়াট কাইন্ড অফ এ ওয়ার্ড ডাজ হি ভিজিবল ইন দা পোয়েম কিপিং কোয়াইট এল নম্বৰ দিয়া আছে হোয়াই ডিড শপি লাই হার ব্রাদার জব মোর দেন এনি আদার পারসন এল নম্বৰ দিয়া আছে হোয়াট ডিড শপি গো টু ওয়েট ফর ডেনি
তো এইখিনি তোমালোকক কোৱেশ্চন দিয়া আছিল ইয়াৰ ভিতৰত তোমালোকক 8টা কোৱেশ্চন লিখিব লাগে এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্ক কৈ দিয়া আছে নেক্সট 12 নম্বৰ কোৱেশ্চন চোৱা কি দিয়া আছে এনসার এনি ওয়ান অফ দা ফলোইং যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে আৰু ইয়াত তোমালোকক 5 মাৰ্ক দিয়া আছে এক নম্বৰ দিছে হাউ ডাজ দা পোয়েট ফিল ফৰ দা অনাৰ অফ দা রোড সাইড স্ট্যান্ড তাৰ পিছত তোমালোকক এটা কোৱেশ্চন এড কৰি দিছে হোৱাট ডাজ হি সে এবাউট দা প্লাইট অফ দা ৰুৰাল পিপল নেক্সট 2 নম্বৰ কি দিয়া আছে চোৱা Describe the unusual thing that Francie noticed on the day of the last lesson. 3 number दिया से give a brief description of Simapuri. 4 number दिया से Kit feel that nature bind to us to the earth. How does that justify it? 5 number दिया से mention the hazard of working in the glass blowing industry. 6 number दिया से what did the peasant pay the British landlord as rent? What did the British own instead and why? What would be the impact of synthetic indigo on the prices of natural indigo? তো তোমালোকক 6টা কোৱেশ্চন দিয়া আছে যিকোনো এটা লিখিব লাগে তোমালোকক 5 মাৰ্ক দিয়া আছে নেক্সট 13 নম্বৰ চোৱা কি দিয়া আছে এনসার এনি 5 অফ দা ফলোইং কোৱেশ্চন এটা কোৱেশ্চনত তোমালোকক 2 মাৰ্কৰ কাৰণে দিয়া আছে আৰু এইটো তোমালোকৰ ভিষ্টাছৰ পৰা দিয়া আছে এ নম্বৰ দিয়া আছে হোৱাট আৰ দা ডেলিকেটছ প্ৰিপেয়াৰ্ড ডিউৰিং মাঘ বিহু বি নম্বৰ দিয়া আছে হোৱাট ইজ উৰুকা why is it important during বিহু এইটো তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় সি নম্বৰ দিয়া আছে হোৱাট ডিড দা এস্ট্ৰোলজাৰ ফৰটেল when tiger king was born ডি নম্বৰ দিয়া আছে হোৱাট ডিড জিতকালাসা came to know from her friend Judain. E number दिया से what explanation was given by the chief astrologer to the query of the little tiger king. 8 number दिया से what was the happy news for the tiger king after a long time. G number दिया से what is the theme of Peel S book. Next 14 number दिया से answer any one of the following question. তোমালোকক এইটো ভিষ্টাছৰ পৰা দিয়া আছে লং কোৱেশ্চন তোমালোকক 5 মাৰ্ক দিয়া আছে এ নম্বৰ দিছে how did 100 tiger take the revenge on the tiger king. B number दिया से the story the enemy deal with the moral dilemma of being a doctor and a human being justify. C number दिया से narrate in your own word জিতকালাসা experience in the new school. তো এইখিনি আছিল তোমালোকৰ যোৰহাট ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন আশা কৰিছো এই কোৱেশ্চন পেপাৰখনৰ আমি তোমালোকক গ্ৰামাৰ সেকশনটো সলভ কৰি দিলো আৰু কোৱেশ্চনখনৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি তোমালোকক বুজাই দিলো তোমালোকে কোৱেশ্চন পেপাৰখন চালা তোমালোকে এই কোৱেশ্চন পেপাৰখন প্ৰেক্টিস কৰি যাবা তোমালোকৰ এই কোৱেশ্চন পেপাৰখন ফাইনাল এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হ'ব আৰু ভিডিওৰ প্ৰথমত যেটো মই কলো যে ইয়াৰ পিডিএফ টো কত পাবা ইয়াৰ পিডিএফ টো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম ডেসক্ৰিপচনৰ লিংক আছে তাৰ পৰা তোমালোকে আমাৰ হোৱাটসএপ গ্ৰুপটোত জয়েন হৈ লবা আৰু এনেকৈ আমি তোমালোকক কোৱেশ্চন পেপাৰ বত দি যাম যদি তোমালোকে চেনেলটো নতুন হয় তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ক্লাস 12 ৰ কাৰণে আমি ভালেখিনি ভিডিও আপলোড কৰিলো তোমালোকে আমাৰ চেনেলত গৈ চাই লবা সো আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো